নমস্কাৰ বাইদেউসকল, আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনটোতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। মই পশ্চিম নলবাৰীৰ সম্পাদিকা, লগতে নলবাৰী জিলাৰ সম্পাদিকা। আজি আমি ইয়াত সকলোৱে অংগনবাড়ী কৰ্মী সহায়িকা গোট খাইছোঁ। ইয়াৰ কাৰণ হ'ল আমি যোৱা 2023 চনৰ অক্টোবৰ মাহৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী কৰি আছোঁ। প্ৰথমতে আমি নিজৰ কাৰ্যালয়ত আৰম্ভ কৰিছিলোঁ, তাৰে পিছত আমি জিলা ভিত্তিক আন্দোলন কৰিলোঁ, তাৰে পিছত আমি সঞ্চালকৰ অফিচত গুৱাহাটীত আমি বহুত দিনা আন্দোলন কৰিলোঁ। সেই আন্দোলনৰ ফলত আমাক সঞ্চালকে কিছু দিনৰ বাবে আন্দোলনটো স্থগিত কৰি সাময়িকভাৱে স্থগিত কৰি ৰাখিব দিলে। সেই মৰ্মে আমি আন্দোলনটো স্থগিত কৰি ৰাখিলোঁ। তাৰপিছত আমাক আশ্বাস দিলে যে আমাক 10,000 টকা সঞ্চালক মহোদয়ে চৰকাৰলৈ প্ৰেৰণ কৰিছে, যে 10,000 টকা দিবৰ কাৰণে চৰকাৰলৈ প্ৰেৰণ কৰিছে প্ৰস্তাৱ। কিন্তু এই চৰকাৰখনে আমাৰ কোনো 10,000 টকাৰ কোনো উল্লেখ নকৰিলে। বাজেট গ'ল, তাতেও কোনো উল্লেখ নকৰিলে। সেয়েহে আমি পুনৰ 15 ফেব্ৰুৱাৰীৰ পৰা আমি অসহযোগ আন্দোলন আৰম্ভ কৰিছোঁ। কিন্তু আমি আমাৰ শিশুখিনিৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি আমি সন্থাই আলোচনা কৰিছোঁ যে আমি কেৱল প্ৰি স্কুলটো খোলা ৰাখিম, তাৰ বাহিৰে আমি কোনো ডাটা নিদিওঁ, আমি পোষণ টকাৰ বন্ধ কৰিম। কিন্তু আজি আমি আৰু সমবেত হ'ব লাগিল বহুত দুখেৰে, কাৰণ আমি কাৰ্যালয়ৰ পৰা বহুত হেঁচা পাইছোঁ। আমি পোষণ টকাৰ খুলিব লাগে আৰু মাৰ্চ মাহৰ মাননিখিনি আমাৰ বন্ধ কৰি থৈছে আৰু বিভিন্ন আমাৰ চাকৰিটো খেদাব, এনেকে বিভিন্ন সমস্যা সিহঁতে কৈছে। আমি বহুত সমস্যাৰে আৰু জৰ্জৰিত হৈছোঁ, কাৰণ আমাক বহুত হেঁচা দিছে কাৰ্যালয়ৰ পৰা। সেইকাৰণে আমি আজি ইয়াত সকলোৱে সমবেত হৈ ধৰ্ণা কাৰ্যসূচী ৰাখিছোঁ, যেন আমাৰ এই অসহযোগ আন্দোলনটো আমাক সফল কৰিবৰ কাৰণে কাৰ্যালয়ে কোনো ধৰণৰ হেঁচা নিদিয়ে। কি কয়, চৰকাৰলৈ আহ্বান, আমাক মাননিৰ সলনি মজুৰি লাগে আৰু মজুৰি নিদিয়ালৈকে আমাক কমেও 10,000 টকা দিয়ক। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।